Hello students, welcome to Seva Pathshala. ইয়াৰ আগৰ ভিডিঅ'টোত তোমালোকক মই ক্লাছ 10 মেট্ৰিকৰ কাৰণে বিজ্ঞানৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ বাছি দিছিলোঁ। তোমালোকৰ 1 2 3 4 পাঁচটা চেপ্টাৰ অৰ্থাৎ ফিজিক্সৰ যিখিনি পাৰ্ট আছে যে পদাৰ্থ বিজ্ঞান ইয়াৰে মই পাঁচটা চেপ্টাৰ তোমালোকৰ ইম্পৰ্টেণ্ট বা কমন কুৱেশ্যন মই বাছি দিছিলোঁ। গতিকে আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক কেমিষ্ট্ৰি অৰ্থাৎ ৰসায়ন বিজ্ঞানৰ পাঁচটা চেপ্টাৰ মই তোমালোকক কমন কুৱেশ্যন বাছি দিম। সেইকেইটা চাবা তোমালোকৰ মেট্ৰিকত অহাৰ 99% চান্স থাকিব আৰু তোমালোকে তাৰ পৰা কমন পাবা। গতিকে আজিৰ এই পাঁচটা চেপ্টাৰৰ কুৱেশ্যন আনসাৰখিনি তোমালোকে ভালদৰে শিকি ল'বা। মই যিখিনি কমন দিম ইয়াৰ পৰৱৰ্তী ক্লাছত মই বা ভিডিঅ'ত মই কি কৰিম তোমালোকৰ বাকী ৰৈ যোৱা যিখিনি চেপ্টাৰ আছে সেইখিনিৰ ইম্পৰ্টেণ্ট দিম। গতিকে আজি মই আলোচনা কৰোঁ তোমালোকৰ যে ৰসায়ন বিজ্ঞানৰ চেপ্টাৰ তোমালোকৰ কিতাপৰ চেপ্টাৰ 3 আৰু ইয়াতে ৰসায়ন বিজ্ঞানৰ ফাৰ্ষ্ট চেপ্টাৰ যে ধাতু আৰু অধাতু। ইয়াৰ পৰা তোমালোকৰ 1 2 3 4 1 মাৰ্কৰ 4টা কুৱেশ্যন আহিব, ইনক্লুড MCQ আৰু লং কুৱেশ্যন এটা আহিব। টোটেল 7 মাৰ্ক আহিব। গতিকে আমি ফাৰ্ষ্ট চেপ্টাৰ 3 ধাতু আৰু অধাতু এই চেপ্টাৰটো আলোচনা কৰোঁ। চোৱা, ধাতু আৰু অধাতু চেপ্টাৰটো পঢ়িব হ'লে তোমালোকে ফাৰ্ষ্ট জানিব লাগিব ধাতু আৰু অধাতুৰ মাজৰ পাৰ্থক্য যিটো, এই বস্তুখিনি চাবা। ইয়াৰ পিছত কিছুমান ধাতুৰ নাম লিখিব আহিব, তাৰপিছত কিছুমান অধাতুৰ নাম লিখিব আহিব, হয় নহয়? তাৰপিছত ধাতৱ দ্যুতি কাক বোলে, যে বিশুদ্ধ ধাতুৰ পৃষ্ঠ কি চিকমিকিয়া, ইয়াক কি বোলে ধাতৱ দ্যুতি বোলে। এইবিলাক MCQৰ কাৰণে চাবা। আৰু এটা বস্তু তোমালোকে চাবা যে ঘাত সহনশীল আৰু ঘাত নমনীয়, এই দুটা বস্তু চাবা। ঘাত সহনশীল হ'ল তোমাৰ কি কৰিব পাৰি, ধাতু এটাক পাতল পাত এচটালৈ ৰূপান্তৰ কৰিব পাৰি, ইয়াক কি বোলে ঘাত সহনীয়তা। আৰু সোণ আৰু ৰূপ কি আটাইতকৈ ঘাত সহনশীল ধাতু, এইটো তোমালোকৰ MCQৰ কাৰণে আহিব। তাৰপিছত ঘাত নমনীয়তা চাবা। ঘাত নমনীয়তা মানে কি, সৰু তাঁৰ এডাললৈ কি কৰিব পাৰি, ৰূপান্তৰ কৰিব পাৰি, এনেকে কি বোলে ঘাত নমনীয়। ঠিক আছে, এইখিনি চোৱাৰ উপৰিও তোমালোকে আৰু এটা বস্তু চাবা যে এই কুৱেশ্যনটো তোমালোকে MCQৰ কাৰণে চাবা যে অধাতুবোৰ কঠিন নাইবা গেছীয়, ব্যতিৰেকে ব্ৰমিন জুলীয়া। বাকী অধাতুবোৰ কি কঠিন নাইবা জুলীয়া, কিন্তু কি ব্ৰমিনটো কি অকল, বাকী অধাতুবোৰ কঠিন নাইবা গেছীয় কিন্তু একমাত্ৰ ব্ৰমিনটো কি জুলীয়া। এই বস্তুটো তোমালোকে MCQৰ কাৰণে চাই থবা। তাৰপিছত কিছুমান অধাতুৰ উদাহৰণ দিব পাৰে, দুটা অধাতু শিকি থবা যে অক্সিজেন আৰু আয়ডিন হ'ল হাইড্ৰজেন। এই বস্তুখিনি তোমালোকে চাই থবা। ইয়াৰ পিছত তোমালোকে প্ৰশ্নাৱলী 1 পেজ 40 এই কুৱেশ্যনটো চাবা যে ধাতু কেইটামানৰ উদাহৰণ দি ধাতু একোটাৰ উদাহৰণ দি যি ধাতু কি কটেৰে সহজে কাটিব পাৰি। এই কুৱেশ্যনখিনি তোমালোকে ভালদৰে চাবা। ইয়াৰ উপৰি মই কৈছো ঘাত সহনশীল আৰু ঘাত নমনীয় এই ধৰ্ম দুটা জানিব লাগিব। ইয়াৰ পিছত তোমালোকে সমীকৰণৰ ভিতৰত জানিব লাগিব যে ধাতুৱে যদি অক্সিজেনৰ লগত যদি বিক্ৰিয়া কৰে, ধাতু এটাই যদি অক্সিজেনৰ লগত বিক্ৰিয়া কৰে কি ওলাব, ধাতৱ অক্সাইড। সেই ধাতুটোৰ কি হৈ যাব, অক্সাইড ৰূপান্তৰলৈ যাবগৈ। যেনে এইফালে এলুমিনিয়ামৰ লগত অক্সিজেন হেৰি হৈছে, বিক্ৰিয়া কৰি কি হৈছে এলুমিনিয়াম অক্সাইড, বুজি হৈছে, মানে ধাতুটোৰ অক্সাইডলৈ ৰূপান্তৰ হয়। এই বস্তুখিনি চাবা। ইয়াৰ পিছত উভধৰ্মী অক্সাইড কাক বোলে, এই বস্তুখিনি চাবা যে ধাতৱ অক্সাইড যিবোৰ অম্ল আৰু ক্ষাৰ উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সিহঁতক কি বোলে, উভধৰ্মী অক্সাইড বোলে। এইখিনি চাবা। আৰু তোমালোকেতো জানাই যে ধাতুৰ সক্ৰিয়তাৰ যিটো ক্ৰম আছে সেইটো তোমালোকে মোষ্ট জানিবই লাগিব। গতিকে এই যিটো তালিকা আছে এই তালিকাটো তোমালোকে মনত ৰাখিবা। আৰু মনত ৰখা মই ট্ৰিকো কৈ দিছিলো যে কানা কা মাংগে আলু জানু ফিৰ পাবহি কিউ হাজি আগ্ৰা আজাও, এনেকে তোমালোকে মনত ৰাখিবা, তেতিয়া মনত থাকি যাব। হা, মই তোমালোকক অলৰেডি বুজাইছো এইখিনি বস্তু, হয় নে নহয়? তাৰপিছত মুঠতে তোমালোকে কেমিষ্ট্ৰিৰ পাৰ্টৰ প্ৰশ্নাৱলী আৰু অনুশীলনী কুৱেশ্যন তোমালোকে হেমাহি নকৰিবা, কাৰণ কেমিষ্ট্ৰিৰ এই প্ৰশ্নাৱলী আৰু অনুশীলনীৰ পৰাই আহে, বুজি পাইছা নাই? এই বস্তুটো তোমালোকে চাবাই যে ছডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়। এই কুৱেশ্যনটো মই তোমালোকক বাৰে বাৰে কৈছিলো মুখস্থ কৰিবলৈ, গতিকে এই কুৱেশ্যনটো তোমালোকে মোষ্ট প্ৰবেবলি চাবাই। ইয়াৰ পিছত তোমালোকে কি কৰিবা, যিখিনি ক্লৰাইডৰ তোমাৰ ইলেক্ট্ৰন বিন্দু গঠন আঁকিব আহে, ইলেক্ট্ৰন বিন্দু গঠনটো তোমালোকে জানাই। এই বস্তুখিনি ইলেক্ট্ৰন বিন্দু গঠনৰ ভিতৰত তোমালোকে প্ৰশ্নাৱলীৰ এটা কুৱেশ্যন আছে, এইটো চোৱা। প্ৰশ্নাৱলী 3 তোমালোকে পেজ নম্বৰ 40 চোৱা, যে ছডিয়াম অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন কৰা। মুঠতে তোমালোকে প্ৰশ্নাৱলী আৰু অনুশীলনীৰ কুৱেশ্যন আনসাৰ খিনি চালেই কেমিষ্ট্ৰিৰ কাৰণে হৈ যায়। হা, মই এই ভিডিঅ'ত যিখিনি কৈ আছো মানে তোমালোকে মুঠতে প্ৰশ্নাৱলীৰ কুৱেশ্যন আনসাৰ খিনি নেৰিবা কেমিষ্ট্ৰিৰ কাৰণে। যেনে ইয়াৰে পৰা হয়তো আহিব পাৰে যে মেগনেছিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন কৰা, হয় নহয়, এনেকে আহিব। মুঠতে কিতাপত প্ৰশ্নাৱলীৰ বাহিৰত নাহে কেমিষ্ট্ৰি, এই বস্তুটো তোমালোকে ধ্যান দিবা। ইয়াৰ পিছত তোমালোকে আকৰৰ পৰা ধাতু কেনেকৈ নিষ্কাশন কৰে সেই বস্তুটো শিকিবা। আৰু
তাপজাৰণ কাক বোলে? এই বস্তুবোৰ সৰু সৰু বস্তু যিবিলাক আছে সেইবিলাক চাবা। ওকে, ইয়াৰ পিছত প্ৰশ্নাৱলী 4ৰ তোমাৰ 53 পেজত যিখিনি আছে যে সংজ্ঞা লিখিব আহে যে মণিক, আকৰ, খনিজ মূল, যিকোনো এটা তোমালোকক পৰীক্ষাত দি দিব পাৰে। এইটো ইম্পৰ্টেণ্ট আছে যে প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম, হয় নহয়? এই বস্তুখিনি তোমালোকে ভালদৰে চাবা। আৰু তোমালোকৰ ভিতৰৰ কুৱেশ্যনৰ ভিতৰত এইটো চেপ্টাৰৰ যে বিদ্যুৎ পৰিশোধন পদ্ধতি ব্যৱহাৰ কৰি ধাতুৰ শোধন কেনেকে কৰে, ইয়াৰে তোমাৰ এই চিত্ৰটোৰ পৰা MCQ আহে বা লং কুৱেশ্যনো আহে। গতিকে এই বস্তুটো তোমালোকে কি কৰিবা, ধুনীয়াকে বস্তুটো শিকি ল'বা। চিত্ৰৰ সহত তোমালোকক পৰীক্ষাত হেৰি কৰিব আহে। গতিকে এই বস্তুটো তোমালোকে হেমাহি নকৰিবা। এইটো মষ্ট প্ৰবেবলি তোমাৰ এইবাৰ মেট্ৰিকত আহিব পাৰে, 3 বা 4 মাৰ্কৰ আহে। গতিকে তোমালোকে এই বস্তুটো ভালদৰে শিকি ল'বা। ইয়াৰ পিছত শংকৰ ধাতু কাক বোলে, হয়নে? শংকৰ ধাতু কাক বোলে, এইবিলাক বস্তু চাবা। আৰু তোমালোকে অনুশীলনীৰ যিখিনি MCQ আছে সেইখিনি চাবা। মুঠতে MCQ ইয়াৰ পৰা কমন পৰিব। উভধৰ্মী অক্সাইড এয়া চাইছেনে? এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, 6 নম্বৰ কুৱেশ্যনটো। অৱধৰ্মী অক্সাইডটো চাবা। তাৰপিছত এই যিটো তোমালোকক চিত্ৰ কৈছিলো, এই এনেকুৱা চাইছা, এনেকুৱা কুৱেশ্যন আহিব। ইয়াৰ পিছত তোমালোকে লোড মামৰ দ্বাৰা ৰোধ কৰাৰ দুটা উপায়, এইটো তোমাৰ শৰ্ট কুৱেশ্যনৰ কাৰণেও আহে বা কেতিয়াবা তোমাৰ MCQতো আহে, এজাচন ৰিজনতো আহে কেতিয়াবা। 10 নম্বৰ কুৱেশ্যন চাবা আৰু 12 নম্বৰ গোটেইখিনি চাবা। 12 নম্বৰ ডিটো এৰি দিব পাৰা, কিন্তু ABC এইটো তোমাৰ শিকি পায়, মষ্ট ইম্পৰ্টেণ্ট। তাৰোপৰি এইটো ইম্পৰ্টেণ্ট, হয় নে নহয়? আৰু তোমালোকৰ 16 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো তোমালোকে বহুতে এৰি দিয়ে, কিন্তু এই কুৱেশ্যনটো ভালদৰে শিকি ল'বা। এই কুৱেশ্যনটো খুব আহি থাকে আৰু এই কুৱেশ্যনটো মষ্ট প্ৰবেবলি 2026ত আহিব। এই 16 নম্বৰ কুৱেশ্যনটো তোমালোকে ভালদৰে শিকিবা। চেপ্টাৰ 3 গ'ল। এতিয়া আমি চেপ্টাৰ 2 যিটো আছে কেমিষ্ট্ৰিৰ, যে এচিড, ক্ষাৰক আৰু লৱণ, এই চেপ্টাৰটোৰ পৰা তোমাৰ দুটা MCQ বা 1 মাৰ্কৰ আৰু দুটা কুৱেশ্যন আহিব 2 মাৰ্কে 2-2কে, অৰ্থাৎ কিমান, ইফালে 4 আৰু ইয়াতে 2, টোটেল 6 মাৰ্ক আছে। গতিকে এই চেপ্টাৰটোৰ তোমালোকে এতিয়া চোৱা এচিড, ক্ষাৰক আৰু লৱণ। এচিড আৰু ক্ষাৰকৰ যি পাৰ্থক্যটো শিকি ল'বা ফাৰ্ষ্ট, এই চেপ্টাৰটো যোৱাৰ আগতে। এচিড কাক বোলে? ক্ষাৰক। এচিডৰ সোৱাদ এনেকুৱা যিবিলাক আছে ন, এইটো এচিডবোৰ সোৱাদ টেঙা আৰু ইহঁতে নীলা লিটমাছক ৰঙা কৰে। এই বস্তুখিনি তোমালোকে ভালদৰে শিকি ল'বা। হ'ল। ইয়াৰ পিছত তোমাৰ এচিডে কি ৰঙা লিটমাছক এনেকে যিবিলাক আছে সেইবিলাক শিকি ল'বা। এই কুৱেশ্যনটো তোমালোকে চাইছানে? এই কুৱেশ্যনটো কিমান বাৰ আহিছে তোমালোকে যদি এনালাইজ কৰা, মিনিমাম 3 বা 4 বাৰ আহিছে এই কুৱেশ্যনটো। গতিকে এই কুৱেশ্যনটো তোমালোকে এইবাৰো শিকি থবা। ওকে, তাৰপিছত গাণিতিক সূচক কাক বোলে, এইবিলাক চাবা হা। আৰু এই চেপ্টাৰটোত মষ্ট ইম্পৰ্টেণ্ট, মই বাৰে বাৰে কৈ থাকো, চোৱা মই বাৰে বাৰে কৈ থাকো যে pH স্কেল যিটো আছে, pH স্কেলটো তোমালোকে ভালদৰে শিকিবা। pH স্কেলৰ তোমাৰ যিখিনি হেৰি আছে মই দেখুৱাই দিম বাৰু। এতিয়া চোৱা 21 নম্বৰ পেজৰ যিটো কাৰ্যাৱলী 2.6 আছে, এইটো তোমাৰ ইম্পৰ্টেণ্ট আছে হা, যে এই পৰীক্ষাটোৰ পৰা তোমাৰ কি বুজি পোৱা, কেইটামান NaOH ড্ৰপ যোগ কৰিলে কি হৈ যাব, গুলপীয়া হৈ যাব। এই বস্তুখিনি চাবা। যে কি কৈছে আমাক চোৱা, এটা পৰীক্ষা নলত এনেকুৱা কুৱেশ্যন কিন্তু তোমালোকে হেমাহি কৰা, কিন্তু এনেকুৱা বিলাক কুৱেশ্যনে এতিয়া বেছি আহি আছে, হয় নে নহয়? ট্ৰেণ্ডিঙত আছে। এইটো কুৱেশ্যন এনেকে দিব পাৰে যে এটা পৰীক্ষা নলত 2 মিলিলিটাৰ মান লঘু ছডিয়াম হাইড্ৰক্সাইড ড্ৰপ যোগ কৰি তাত 2 টোপাল মান ফিনলফথেলিন ড্ৰপ যোগ কৰা হ'ল। দ্ৰৱটোৰ ৰং কি হ'ব? তুমি লিখিব লাগিব যে গুলপীয়া হ'ব। হ'ল। ইয়াৰ পিছত আহিব যে ওপৰৰ দ্ৰৱটোৰ টোপাল টোপালকৈ লঘু হাইড্ৰক্লৰিক দ্ৰৱ যোগ কৰা হৈছে। বিক্ৰিয়া মিশ্ৰটোত ৰঙৰ কিবা পৰিৱৰ্তন ঘটিছেনে? কি লিখিবা যে বৰণহীন হৈ যাব। তাৰপিছত এচিড যোগ কৰাৰ পাছত ফিনলফথেলিনৰ ৰঙৰ পৰিৱৰ্তন ঘটিছিল। কিয় ঘটিছিল? কাৰণ কি এচিড যোগ কৰাৰ পিছত দ্ৰৱটো প্ৰশমলৈ পৰিৱৰ্তিত হয়। তাৰপিছত যে ফিনলফথেলিনৰ গোলপীয়া ৰং পুনৰ দেখা যাবনে? উত্তৰ গোলপীয়া হৈ যাব। বুজি পাইছে? এনেকুৱা বিলাক কাৰ্যকলাপ কিন্তু এতিয়া পৰীক্ষাত খুব আহে, গতিকে খুব সাৱধান। আৰু কেইটামান যিখিনি হেৰি আছে তোমালোকে এইখিনিতো জানাই, মই আৰু কিমান কম। যে তোমাৰ এচিডে যদি ধাতুৰ লগত বিক্ৰিয়া কৰে কি হ'ব, লৱণ আৰু হাইড্ৰজেন গেছ হ'ব। এইখিনি মই শিকাইছোৱে তোমালোকক। আৰু ক্ষাৰকে যদি এচিডৰ লগত বিক্ৰিয়া কৰে কি হ'ব, লৱণ আৰু পানী এৰি দিব। এই বস্তুখিনি চাবা। এই বস্তুখিনিৰ পৰাই তোমালোকৰ কুৱেশ্যন আহে যে ধাতৱ কাৰ্বনেটৰ লগত যদি এচিড যোগ কৰা হয় কি হ'ব, লৱণ হ'ব আৰু কাৰ্বন ডাই অক্সাইড প্লাছ H2O অৰ্থাৎ পানী ৰিলিজ কৰি দিব। এই বস্তুখিনি চাবা। আৰু ধাতৱ অক্সাইডৰ লগত যদি এচিডে বিক্ৰিয়া কৰে কি হ'ব, লৱণ আৰু পানী হৈ যাব, H2O। হ'ল। প্ৰশ্নাৱলী যিটো 22 পেজত আছে, 1 নম্বৰ কুৱেশ্যনটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট। এই বস্তুটো তোমালোকে চাবা যে দৈ আৰু টেঙা বস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়? হ'ল। ইয়াৰ পিছত
তাৰপিছত তোমালোকে পিএইচ স্কেলটো কিন্তু মই বাৰে বাৰে কৈ আছো মোষ্ট ইম্পৰ্টেণ্ট। আৰু তোমাৰ যিটো প্ৰশ্নাৱলী 3 আছে পেজ 25, ইয়াৰে পৰা তোমালোকে 4 নম্বৰ যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো কিন্তু ভালদৰে শিকিবা আৰু 5টো। আৰু পিএইচ স্কেলত চোৱা যে পিএইচ স্কেলত পিএইচ জুখিবলৈ সাৰ্বজনীন সূচক কি কাগজ ব্যৱহাৰ কৰা হয়, যে পুৰ্থ কাগজ ব্যৱহাৰ কৰা হয়। এনেকুৱাবিলাক কুৱেশ্যনত তোমাৰ এমচিকিউত খুব আহে। পিএইচৰ মান 7ৰ পৰা 14লৈ বৃদ্ধি কৰাৰ দ্ৰৱত OH- আয়নৰ গাঢ়তা বৃদ্ধি অৰ্থাৎ ক্ষাৰক তীব্ৰতা হোৱাটো বুজায়। এই বস্তুটো তোমালোকে জানাই। আৰু প্ৰথম ক'ত থাকে এই কুৱেশ্যনটো আহে কিন্তু যে 7ত কি থাকে, প্ৰথম থাকে। আৰু আমাৰ চোৱা যে বৰষুণৰ পানীৰ পিএইচ কিমান 5.6। বৰষুণৰ পানী যদি 5.6 হয় তেতিয়াহ'লে কি হ'ব, এচিড বৰষুণ বুলি কোৱা হয়। এই বস্তুখিনি চাবা। ইয়াৰ পিছত মুখৰ ভিতৰৰ পিএইচৰ মান কিমান হলে দন্তক্ষয়ৰ সূচনা হয়, এইটো চোৱা। এই কুৱেশ্যনটো এমচিকিউৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট, যে 5.5তকৈ কম হলে কি হৈ যায়, দন্তক্ষয় হৈ যায়, যদি মুখৰ ভিতৰত পিএইচৰ মান যদি 5.5তকৈ কম হয়। ইয়াৰ পিছত এই বস্তুখিনি চাবলৈ হলে তোমালোকে এই যিটো হেৰি আছে, মই এটা কথা ইম্পৰ্টেণ্ট দি দিওঁ তোমালোকক। এই যিটো চাৰ্ট আছে এই চাৰ্টৰ পৰা তোমালোকে এটা বা দুটা এমচিকিউ বা শৰ্ট কুৱেশ্যনেই হওক মুঠতে কমন পাবাই। যে কমলা টেঙাত কি এচিড থাকে, চাইট্ৰিক এচিড। তেতেলীত টাৰ্টাৰিক এচিড। এই বস্তুখিনি হয়তো আহিব পাৰে যে পৰুৱাৰ শুঙত কি এচিড থাকে, মিথানয়িক এচিড, হয় নহয়। তাৰপিছত তোমাৰ বৰলে ইয়াতে আছে, এইটো চোৱা, হয়নে। এই বস্তুখিনি চাবা। বিন্দাৰ স্থানত বেকিং চ'ডাৰ মৃদু ক্ষাৰক ব্যৱহাৰ কৰিলে কি পোৱা যায়, অকমান কষ্টটো কম পোৱা যায়। এই বস্তুখিনি চাবা। তাৰপিছত তোমাৰ এইটো ছডিয়াম ক্লৰাইড কাক বোলে, হাইড্ৰক্লৰিক এচিড আৰু ছডিয়াম হাইড্ৰক্সাইড লগ লাগি গঠন হোৱা লৱণটোক কি বোলে, ছডিয়াম ক্লৰাইড বোলে। অৰ্থাৎ খোৱা লৱণ কি, হাইড্ৰক্লৰিক এচিড আৰু ছডিয়াম কি হয়, যোগ হয়। হল। তাৰপিছত মই তোমালোকক আৰু এটা বস্তু কৈছিলো যে এই চেপ্টাৰটোত তোমালোকে চাব লাগিব ব্লিচিং পাউডাৰ, তাৰপিছত কৈছিলো তোমাক বেকিং চ'ডা, তাৰপিছত কৈছিলো এই কাপোৰ ধোৱা চ'ডা, আৰু এটা বস্তু কৈছিলো তোমাক যে প্লাষ্টাৰ অফ পেৰিছ। এই বস্তুখিনি তোমালোকে ভালদৰে চাবা। চোৱা, তোমালোকে ফাৰ্ষ্ট জানিব লাগিব যে ব্লিচিং পাউডাৰৰ যিটো ব্লিচিং পাউডাৰ কি সংকেতেৰে সূচোৱা হয়, যে CaOCl2, হয়নে। তাৰপিছত শুকান শিথিলিত চূণ CaOH2 ৰ লগত ক্লৰিনৰ বিক্ৰিয়া কৰি কি পোৱা যায়, ব্লিচিং পাউডাৰ পোৱা যায়। এই বস্তুটো চাবা। তাৰপিছত ব্লিচিং পাউডাৰৰ ব্যৱহাৰ চাবা। এই বস্তুখিনি মুঠতে তোমালোকে নেৰিবা। কেমিষ্ট্ৰি তোমালোকৰ মাৰ্ক উঠোৱা একদম সহজ, কিন্তু তোমালোকে হেমাহি কৰাৰ কাৰণে তোমালোকৰ বিজ্ঞানত স্ক'ৰ কমি যায়। কিন্তু মই ভাবো কেমিষ্ট্ৰিৰ পাৰ্টটো বেছিকে ফকাচ কৰিবা। তোমালোকে বহুতে টান পোৱা, কিন্তু কেমিষ্ট্ৰিত মাৰ্ক উঠোৱাটো সহজে। ব্লিচিং পাউডাৰৰ ব্যৱহাৰ কি, খোৱা পানী বীজাণুমুক্ত কৰিবলৈ, তাৰপিছত বস্ত্ৰ উদ্যোগত কপাহী কাপোৰ আৰু নীলেন কাপোৰ বিৰঞ্জিত কৰিবলৈ, তাৰোপৰি অনেক ৰাসায়নিক উদ্যোগত কি জাৰক পদাৰ্থ হিচাপে ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰে। তাৰপিছত হ'ল বেকিং চ'ডা। যে বেকিং চ'ডাৰ ৰাসায়নিক নাম কি, NaHCO3, হয় নহয়। বেকিং চ'ডা ইয়াক কেতিয়াবা কি কৰা হয়, খাদ্যক সিজাবলৈ ব্যৱহাৰ কৰা হয়, হয় নহয়। ইয়াৰ ৰাসায়নিক নাম কি, ছডিয়াম হাইড্ৰজেন কাৰ্বনেট। এই বস্তুখিনি চাবা। কুৱেশ্যন আহিব যে বেকিং চ'ডাৰ ৰাসায়নিক নাম কি, ছডিয়াম হাইড্ৰজেন কাৰ্বনেট। হ'ব, এই বস্তুখিনি চাবা। তাৰপিছত ছডিয়াম হাইড্ৰকাৰ্বনেটৰ ব্যৱহাৰ চাবা, হয়নে। ছডিয়াম হাইড্ৰকাৰ্বনেটে কি কৰে, এই অগ্নি নিৰ্বাপক যিখিনি হেৰি আছে যন্ত্ৰত ব্যৱহাৰ কৰা হয়। তাৰপিছত আহিব কাপোৰ ধোৱা চ'ডা। অৰ্থাৎ Na2CO3 10H2। এই বস্তুটো চাবা, 10H2 পানীৰ 10টা অণু আৰু ইফালে ছডিয়াম কাৰ্বনেট। এই বস্তুখিনি চাবা, লগ হৈ কি হয়, কাপোৰ ধোৱা চ'ডা। তাৰপিছত কাপোৰ ধোৱা চ'ডাৰ ব্যৱহাৰটো চাবা, এইটো ইম্পৰ্টেণ্ট আছে। যে কাপোৰ ধোৱা চ'ডা কি, পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। MCQ আহে কেতিয়াবা, যে পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ কি ব্যৱহাৰ কৰা হয়, যে কাপোৰ ধোৱা চ'ডা। হ'ব। তাৰপিছত তোমালোকে চাবা যে প্লাষ্টাৰ অফ পেৰিছ কি কৰে, মানুহৰ যদি হাড় চাৰ ভাঙি যায় তাতে কি এটা বগা ৰঙৰ তৰপ দিয়া হয়, চাইছে নে নাই, সেইটো কি বোলে, প্লাষ্টাৰ অফ পেৰিছ। হ'ব। প্লাষ্টাৰ অফ পেৰিছ ক'ত ক'ত ব্যৱহাৰ কৰা হয়, যে পুতলা, ঘৰ সজোৱাৰ সামগ্ৰী আৰু মসৃণ তল সাজিবৰ বাবে ব্যৱহাৰ কৰা হয়। অকে। তাৰপিছত প্ৰশ্ন মানে তোমাৰ পেজ 33, যে যৌগ CaOCl2ৰ সাধাৰণ নামটো। মুঠতে এই যিখিনি আছে গোটেইখিনি চাবা। কেমিষ্ট্ৰিৰ মই বাৰে বাৰে কৈছো, প্ৰশ্নাৱলীৰ কুৱেশ্যন তোমালোকে এটাও নেৰিবা। প্ৰশ্নাৱলী আৰু অনুশীলনী মুঠতে চাবা, ইয়াৰ পৰাই কমন পৰে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো চাবা। 6 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। আৰু ইফালে তোমালোকে 10 নম্বৰ কুৱেশ্যনটো চাই থবা।
ওকে 10 নম্বৰটো দীঘল কিন্তু তোমালোকে বহুতে হেমাহি কৰা, কিন্তু এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট। তাৰপিছত তোমাৰ 13 নম্বৰ কুৱেশ্যনটো চাবা, এইখিনি চালে তোমাৰ এইখিনি পাৰ্ট হৈ যাব। এতিয়া আমি চেপ্টাৰ 1 অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোত যাম। ইয়াৰে পৰা তোমাৰ দুটা MCQ বা শৰ্ট কুৱেশ্যন 1 মাৰ্কৰ কৰি আৰু দুটা লং কুৱেশ্যন আহিব, 2 বা এনেকুৱাকে আহিব মিলাই, মুঠতে টোটেল 6 মাৰ্ক আহিব এইটোৰ পৰা। গতিকে এতিয়া আমি এই চেপ্টাৰটো লৈ যাওঁ। চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এই চেপ্টাৰটোত তোমালোকে ফাৰ্ষ্ট যে সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে এই বস্তুটো শিকিবা। তাৰপিছত তোমাৰ ৰাসায়নিক সমীকৰণ এটা কেনেকৈ সন্তুলন কৰা হয় সেই বস্তুখিনি চাবা। ইয়াৰ উপৰি তোমাৰ যিখিনি কেইটামান হেৰি আছে সংযোজন বিক্ৰিয়া, এই বস্তুটো চাই ল'বা প্ৰশ্নাৱলী 1 পেজ 6 যে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল কিয় পৰিষ্কাৰ কৰি ল'ব লাগে। আৰু এইখিনিতো শিকিবাই কেনেকে সন্তুলিত কৰা। তাৰপিছত তোমাৰ যিখিনি বিক্ৰিয়া আছে যে সংযোজন বিক্ৰিয়া এটা আছে। তাৰপিছত সংযোজন মানে কি, ইফালে দুটা থাকিব আৰু সিফালে গৈ কি হ'ব বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ, সেই বস্তুখিনি জানাই হয়নে, যে দুটা ইফালে থাকিব আৰু সিফালে এটা থাকিব, গৈ এটা হ'ব, এই বস্তুখিনি চাবা। তাৰপিছত তোমাৰ সংযোজন বিযোজন, মুঠতে এই কুৱেশ্যন এনচাৰ খিনি এইখিনি তোমালোকে পাৰ্ট নিদিবা যে সংযোজন বিক্ৰিয়া কাক বোলে, বিযোজন বিক্ৰিয়া কাক বোলে। তাৰপিছত তোমাৰ জাৰণ বিজাৰণ হয়নে নহয়, জাৰণ বিজাৰণ অপসৰণ হয়নে, অপসৰণ এই বস্তুখিনি মই তোমালোকক শিকাইছো অলৰেডি। তোমালোকে এই বস্তুখিনিয়ে চাবা বাৰে বাৰে, ঠিক আছে। আৰু এই বস্তুটো ইম্পৰ্টেণ্ট আছে যে চিনামাটিয়া তৈয়াৰী এখন 1 গ্ৰাম কপাৰ পাউডাৰ গৰম কৰা হ'ল, আমি কি দেখিম, এই বস্তুটো তোমাৰ চিত্ৰ আঁকিও কেতিয়াবা পৰীক্ষাত আহে। তাৰপিছত দুৰ্গন্ধিতা, মুঠতে এই চেপ্টাৰটো মই ভাবো তোমালোকৰ একো যে কোনখিনি কমন আহিব, মই তোমালোকক ডাইৰেক্ট কমন দি আছো যে এই চেপ্টাৰটোত তোমালোকে মুঠতে প্ৰশ্নাৱলী কুৱেশ্যন এনচাৰ খিনি চোৱাৰ উপৰিও এই অনুশীলনী যিটো কুৱেশ্যন নম্বৰ 6 আছে, এই বস্তুটো তোমালোকে ইয়াৰ পৰা যিকোনো এটা কমন পাবা, গেৰাণ্টি দিছো। ৰাসায়নিক সমীকৰণ সন্তুলন কৰিব হলে ইয়াৰ পৰাই আহে, মুঠতে প্ৰশ্নাৱলী আৰু অনুশীলনীৰ পৰা আহে। তোমালোকে আৰু বেলেগ একো ভিতৰৰ পঢ়াৰ বা একো টেনচন লোৱাৰ কোনো দৰকাৰ নাই। 9, 10, 11 এই কুৱেশ্যন তিনিটা কুৱেশ্যনৰ পৰা যিকোনো এটা কমন পাবা, এই বস্তুখিনি চাবা। আৰু যিখিনি সন্তুলিত কৰিব লাগে, সন্তুলিত খিনিতো একদম ইজিয়ে ন, গতিকে এই পাৰ্টত এই চেপ্টাৰটোত মই ভাবো ইমান টেনচন লোৱাৰ তোমালোকৰ কোনো দৰকাৰেই নাই। আৰু এইটোতো শিকিবাই যে সন্তুলিত ৰাসায়নিক সমীকৰণ কি, এই বস্তুখিনি ভালদৰে চাবা। মুঠতে তোমালোকে এই চেপ্টাৰটোৰ কাৰণে যিখিনি বিক্ৰিয়া আছে সেই বিক্ৰিয়াখিনি চাবা, এটা এটা উদাহৰণ দি, যে আহিব তোমাৰ যে সংযোজন বিক্ৰিয়া কাক বোলে এটা উদাহৰণ দিয়া, তোমালোকে এটা উদাহৰণ দি দিবা হয়নে। মুঠতে 4টা মান হেৰি আছে, সেইখিনি ভালদৰে শিকি ল'বা। তাৰপিছত তোমালোকে প্ৰশ্নাৱলী আৰু অনুশীলনী যিখিনি কুৱেশ্যন এনচাৰ আছে সেইখিনি ভালদৰে মনোযোগ দিবা, বাছ হৈ যাব এইটো চেপ্টাৰ। এতিয়া আমি যাওঁ নেক্সট 4 নম্বৰ যিটো চেপ্টাৰ আছে কাৰ্বন আৰু তাৰ যৌগ। এই চেপ্টাৰটোৰ পৰা তোমালোকৰ 3টা শৰ্ট কুৱেশ্যন আহিব আৰু এটা লং কুৱেশ্যন, টোটেল 6। মুঠতে চোৱা কিমান ইয়াতে হয়, ইফালে 6 6 12, ইয়াতে 6 18 আৰু ইফালে 7 আৰু ইফালে 4 কিমান হ'ব 11, 8 1 9, 1 1 2, অৰ্থাৎ আজি এইটো তোমালোকৰ কেমিষ্ট্ৰিৰ পাৰ্টত কিমান পাবা, মাৰ্ক 29 পাবা। গতিকে এই কেমিষ্ট্ৰিৰ পাৰ্টটো মই ভাবো 29ৰ পৰা তোমালোকে 25+ পাবলৈ ট্ৰাই কৰিবা। আৰু ইয়াৰ পৰা তোমাৰ মই ভাবো 29ৰ ভিতৰত 29 প্ৰশ্নাৱলী আৰু অনুশীলনীৰ পৰা আহিব, টেনচনৰ কোনো দৰকাৰেই নাই। কাৰণ কেমিষ্ট্ৰিৰ পাৰ্টত তোমালোকৰ মই বাৰে বাৰে কৈ আছো যে প্ৰশ্নাৱলী আৰু অনুশীলনীৰ পৰা দিয়ে। এতিয়া আমি আগবাঢ়ো যে কাৰ্বন আৰু তাৰ যৌগ এই চেপ্টাৰটোলৈ চোৱা। কাৰ্বন আৰু তাৰ যৌগ এই চেপ্টাৰটো তোমালোকে ইলেক্ট্ৰন বিন্দু গঠনটো শিকাৰ উপৰিও এই বস্তুটো চাবা যে 61 পেজৰ এইটো কাৰ্বন ডাই অক্সাইডৰ ইলেক্ট্ৰন বিন্দু কি হ'ব, এই কুৱেশ্যনটো তোমালোকৰ ডাইৰেক্ট কমন পৰে। আৰু এইটো মূলতঃ প্ৰশ্নাৱলীৰ কুৱেশ্যনখিনি ভালদৰে চাবা। ইয়াৰ পিছত এইখিনিতো জানাই যে মিথেন ইথেন প্ৰপেন বিউটেন হয় নহয়, এই বস্তুখিনি তোমালোকে জানাই যে এটা কাৰ্বনৰ হেৰি কেইটা ফুলফিল হ'বলৈ কেইটা হাইড্ৰজেন লাগে, 4টা। এই বস্তুখিনি ভালদৰে চাবা, প্ৰপেন পেন্টেন। ইয়াৰ উপৰি বেঞ্জিনৰ যিটো গঠন আছে, বেঞ্জিনৰ গঠন অৰ্থাৎ C6H6 এইখিনি চাবা। তাৰপিছত তোমালোকে কাৰ্যকৰী মূলকৰ যিখিনি হেৰি আছে এই বস্তুখিনি চাবা হয় নহয়, সমগণীয় শ্ৰেণী কাক বোলে এইখিনি চাবা হয়নে। তাৰপিছত এই তালিকাটো তোমালোকে যদি ভালদৰে জানা বা তোমালোকে যদি মনত ৰাখিব পাৰা, তোমালোকে এইটো চেপ্টাৰৰ কাৰণে তোমালোকৰ হৈ যাব। যেনে চোৱা তোমাক হয়তো আহিব পাৰে, ইয়াতে আছে প্ৰপানল, মিথেন ইথেন প্ৰপেন, 3টা কাৰ্বন আছে কাৰণে প্ৰপেন হৈছে। নল মানে কি OH, কেনেকে দিছে। গতিকে এই বস্তুখিনি তোমালোকে মেইনলি ফকাচ কৰিবা। 1 2 3 4 5 6 7 8, এই 8টা বস্তু যদি তোমালোকে মনত ৰাখিব পাৰা, তোমালোকৰ এইটো চেপ্টাৰ হৈ যাব। যেনে আমাক যদি কয় ইয়াতে প্ৰপাইন আছে, কিন্তু যদি বিউটাইন যদি দিয়া থাকে তেতিয়া কাৰ্বন এটা বাঢ়ি যাব, মানে শেষৰ কাৰ্বনটোৰ লগত 3টা বন্ড থাকিব আৰু লগত হাইড্ৰজেন থাকিব, ইয়াকে কি বোলে প্ৰপাইন।
প্ৰপিন মানে কি লাষ্টৰ কাৰ্বনটোৰ লগত দুটা বন্ড থকা হ'ব লাগিব প্ৰপানয়িক এসিড মানে কি ওইক এসিড মানে কি কাৰ্বনৰ শেষৰ কাৰ্বনটোৰ লগত দুটা বন্ড দি এটা অক্সিজেন আৰু ইফালে OH থাকিব ইয়াকে কি বোলে প্ৰপানয়িক এসিড এই বস্তুখিনি ভালদৰে চাবা প্ৰপানন মানে কি মাজৰ কাৰ্বনটোৰ লগত দুটা বন্ড হৈ কি হ'ব অক্সিজেন হ'ব ইয়াকে প্ৰপানন বোলে প্ৰপানেল কলে লাষ্টৰটোৰ লগত O আৰু প্ৰপানন কলে মাজৰটোৰ লগত ডাবল বন্ড দি O এই বস্তুখিনি চাবা হয় নাই আৰু ওপৰতো মই কৈছোৱে যে প্ৰপানল মুঠতে এই বস্তুখিনি ভালদৰে চাবা ইয়াৰ পিছত পেন্টেনৰ বাবে কেইটা সমযোগী আঁকিব পাৰি এই কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেন্ট হৈছে এই কোৱেশ্চনটো চাবা আৰু পেজ 69 4 নম্বৰ কোৱেশ্চনৰ 1 2 3 4 এই গোটেইখিনি তোমালোকে ভালদৰে চাবা মুঠতে ইয়াৰ পৰা যিকোনো এটা তোমালোকে কমন পাবা তাৰপিছত তাপবৰ্জি বিক্ৰিয়া হয় নহয় যে CH4 ৰ লগত অক্সিজেন যদি হেৰি হয় কি হ'ব কাৰ্বন ডাই অক্সাইডৰ ইফালে H2O পানী আৰু তাপ আৰু পোহৰ ইয়াকে কি বোলে তাপবৰ্জি বিক্ৰিয়া বোলে এনেকুৱা বিলাক চাবা মুঠতে এইবিলাক তোমালোকৰ একদম মোষ্ট ইম্পৰ্টেন্ট আৰু ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো এটা জাৰণ বিক্ৰিয়া ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো এটা জাৰণ বিক্ৰিয়া কিয় এটা জাৰণ বিক্ৰিয়া বুলি কোৱা হয় এই বস্তুটো চাবা তাৰপিছত প্ৰতিস্থাপন বিক্ৰিয়া এইবিলাক চাবা ওকে এই চেপ্টাৰটোৰ পৰা এটা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হ'ল তোমাৰ এই সাবুনৰ পৰা অপমাৰ্জক বা কেনেকে হেৰি কৰে এই কোৱেশ্চন তোমালোকে ভালদৰে এটা শিকিয়ে ল'ব মুঠতে এইটো চোৱা 15 নম্বৰ যেটো কোৱেশ্চন আছে এই চেপ্টাৰৰ পৰা লং কোৱেশ্চনৰ কাৰণে এইটোই মোষ্ট ইম্পৰ্টেন্ট হৈছে আৰু 11 নম্বৰ 12 নম্বৰটো চাবা ওকে এই বস্তুখিনি চাবা তোমালোকৰ এইখিনিৰ পৰাই কমন পৰি যাব গতিকে আশা কৰো এই চেপ্টাৰটো তোমালোকৰ আৰু টেনচন নাই এতিয়া আমি নেক্সট আগবাঢ়ো যেটো চেপ্টাৰ 5 আছে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন খুব এটা ভাল চেপ্টাৰ আৰু তোমালোকৰ এইটো আশা কৰো হৈয়ে গ'ল ইয়াৰ পৰা দুটা MCQ পাবা আৰু এটা লং কোৱেশ্চন টোটেল 4 মাৰ্কছ পাবা গতিকে এইটো চেপ্টাৰ ভালদৰে আমি চোৱা মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন এই চেপ্টাৰৰ পৰা তোমালোকে যিখিনি ডবাৰেনৰ ট্ৰায়াড ইয়াৰ উপৰি নিউলেন্সৰ অষ্টক সূত্ৰ হয় না এই বস্তুখিনি তোমালোকে জানাই মানে কি এইখিনি ইম্পৰ্টেন্ট এই চেপ্টাৰটোৰ পৰা গতিকে ডবাৰেনৰ ট্ৰায়াডটো চাবা তেওঁ তিনিটা মৌল কি কৰিছিল তেওঁ তিনিটা মৌল থকা এটা গোট চিনাক্ত কৰিছিল সেইকাৰণে কি বোলে ট্ৰায়াড বোলে ট্ৰায়াড কেইটা কি আছিল যে লিথিয়াম সোডিয়াম আৰু পটাছিয়াম হয় না এই বস্তুখিনি চাবা তাৰ পিছত তোমালোকে কি কৰিবা নিউলেন্সৰ অষ্টক সূত্ৰ চাবা নিউলেন্সৰ অষ্টক সূত্ৰত কেইটা আছিল যে 56 টা মৌল তেওঁ হেৰি কৰিছিল আৰু থৰিয়ামত কি কৰিছিল শেষ কৰিছিল এই বস্তুখিনি হাইড্ৰজেনৰ পৰা আৰম্ভ কৰিছিল আৰু থৰিয়ামত গৈ শেষ হৈছিল মুঠতে নিউলেন্সৰ অষ্টক সূত্ৰৰ কেইটা মৌল আছিল 56টা প্ৰথম মৌলটো হাইড্ৰজেন শেষৰটো থৰিয়াম এই বস্তুখিনি চাবা ইয়াৰ পিছত তোমালোকে অষ্টক সূত্ৰৰ যিখিনি সীমাবদ্ধতা আছে সেইখিনি চাবা এই ইয়াতে আছে তোমাৰ মুঠতে প্ৰশ্নালিখিত কোৱেশ্চনখিনি ভালদৰে চাবা ইয়াৰ পিছত মেন্ডেলিভৰ কিমানটা হেৰি আছিল যে 56 টা এই বস্তুখিনি চাবা মেন্ডেলিভৰ সূত্ৰটো কি আছিল যে মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে কি হয় সলনি হয় এইখিনি চাবা হা তাৰ পিছত এইখিনি চাবা তাৰ পিছত তোমালোকে প্ৰশ্নাৱলী 85 পেজৰ এই কোৱেশ্চনখিনি চাবা যে গেলিয়ামৰ উপৰি আন কেইটামান এই কোৱেশ্চনটো চাবা সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হয় এইটো মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া স্থানত কিয় স্থান দিয়া হয় এই কোৱেশ্চনটো চাবা এইখিনি সম্ভ্ৰান্ত গেছ অৰ্থাৎ নোবেল গেছ 18 নম্বৰ যেটো হেৰি আছে হিনা और करीना का एक्सरे रंगीन মই তোমালোকক একদম ধুনীয়াকৈ হেৰি কৰি দিছিল ন কেনেকৈ মনত ৰাখিবা মানে এই আধুনিক পৰ্যাবৃত্ত তালিকাটো তোমালোকে মনত ৰাখিবা চাবা তোমালোকৰ বহুত ইম্পৰ্টেন্ট কমন পাবা তাৰ পিছত তোমালোকে প্ৰশ্নাৱলী 90 ৰ কোৱেশ্চন নম্বৰ 1 চাবা আৰু 5 ৰ যিখিনি আছে এই বস্তুখিনি তোমালোকৰ মোষ্ট ইম্পৰ্টেন্ট হৈ আছে গতিকে এই তিনিৰ যিখিনি কোৱেশ্চন আনসাৰ মই কৈ দি আছো এই কোৱেশ্চন আনসাৰখিনি তোমালোকে বাৰে বাৰে খুব প্ৰেক্টিস কৰি থাকিবা তাৰপিছত অনুশীলনী আৰু চোৱাৰ দৰকাৰ নাই এইখিনি চালে মই ভাবো হৈ যাব কিন্তু অনুশীলনী তোমালোকে 10 নম্বৰ যেটো কোৱেশ্চন আছে এইটো কোৱেশ্চনটো চাই থৈ দিবা হ'ব গতিকে ষ্টুডেন্ট তোমালোকৰ আজি কেমিষ্ট্ৰি অৰ্থাৎ ৰসায়ন বিজ্ঞানৰ মই 5টা চেপ্টাৰৰ কমন কোৱেশ্চন তোমালোকক বাছি দিছো ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰখিনি নেক্সট পাৰ্টত নেক্সট ভিডিঅত মই কি কৰিম তোমালোকৰ বায়োলজি বা জীৱ বিজ্ঞান বা আৰু যিখিনি চেপ্টাৰ বাকি ৰৈ গৈছে সেই চেপ্টাৰখিনি মই তোমালোকক কমন দিম বা ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰখিনি বাছি দিম মই ভাবো তোমালোকে বিশ্বাস কৰি মই যিখিনি কৈ আছো সেইখিনি বাৰে বাৰে প্ৰেক্টিস কৰা চাবা কমন পৰিব গতিকে আজি ভিডিঅটো তোমালোকে লাইক কৰি থৈ দিবা ইয়াৰ নেক্সট ক্লাছত মই তোমালোকৰ এইখিনি বাছি দিম তেতিয়া তোমাৰ বিজ্ঞানৰ পাঠ শেষ হৈ যাব ইয়াৰ উপৰি মই তোমালোকক অংকখিনি কমন দি আছো অংকখিনি ভালদৰে প্ৰেক্টিস কৰিবা চাবা অংকত লেটাৰ পাবা গতিকে তোমালোকৰ আশা কৰো ষ্টাডি ভালে চলি আছে গতিকে আজি ভিডিঅটো লাইক কৰি আমাৰ সেৱা বাৰ্তালাপ সাবস্ক্ৰাইব কৰি ৰাখিবা আজিলৈ আহিছো থ্যাংক ইউ